সিহঁত দুটাই মিলি মাৰি পেলালে মোৰ মানুহজনক যেনেকৈ পুতিলে তেনেকৈ সিহঁতকো শাস্তি দিয়ক কেতিয়াও হাৰি যাবলৈ নিদিব ফাঁচি দিয়ক তাই ল'ৰা দুটাই আৰু মোৰ মানুহজনক সিহঁতি দুটাই মিলি মাৰি পেলালে ড্ৰাইভাৰটো আৰু এই বেটি বেগুনি ছাৰক মই অনুৰোধ কৰি গৈছোঁ মোৰ মানুহটো যেনেকৈ পুতি থৈছিলে শাস্তি দিছিলে এটা ফাঁচি অৰ্ডাৰ দিবলৈ দিয়ক এনেদৰে কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ কৰজোৰে অনুৰোধ স্বামীহৰা এইগৰাকী মহিলাৰ তাই ল'ৰা দুটাই আৰু মোৰ মানুহজনক সিহঁতি দুটাই মিলি মাৰি পেলালে ড্ৰাইভাৰটো আৰু এই বেটি বেগুনি মাৰি পেলালে ল'ৰা দুটা চাৰিটাই মোক মই মুঠতে অইন একো নাই মই মন্ত্ৰী ডাঙৰীয়াক এইটোৱে ক'বলৈ বিচাৰোঁ সিহঁতক শাস্তি দিয়ক মোৰ মানুহটোক যেনেকৈ পুতি থৈছিলে সিহঁতক শাস্তি দিয়ক ছাৰক মই অনুৰোধ কৰি গৈছোঁ মোৰ মানুহটোক যেনেকৈ পুতি থৈছিলে শাস্তি দিছিলে এটা ফাঁচি অৰ্ডাৰ দিবলৈ দিয়ক মোৰ মানুহজন চাকৰি বা মাটি আনি মাৰি পেলালে সিহঁতি নাজিৰাৰ ৰহদৈ আলি নিমাইগড় হাবি গাঁৱৰ নৃশংস হত্যাকাণ্ডৰ অৱশেষত পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য 11 মাহৰ অন্তত উদ্ধাৰ হাবিলদাৰ ৰবিউল হুছেইনৰ নৰকংকাল ঘৰৰ পিছফালৰ বাহনিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কংকালটো দ্বিতীয় পত্নী দুই পুত্ৰ আৰু এজন ডাম্পাৰ চালকে মিলি কৰিছিল জঘন্য কাণ্ডটো পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰেমৰ কাৰণে সিহঁতে ড্ৰাইভাৰটো মানে আমাক ডাম্পাৰখন চলাইছিলে ডাম্পাৰখন সিয়ে চব কৰিব পাৰে মানে তাকহে লাগে তাক নিদিলে মানে ডাম্পাৰখন কাকো নিদিয়ে মোৰ মানুহটোৰ লগত কাজিয়া কৰে ইয়াক তেতিয়াৰ পৰা সি মানে গোটেই ঘৰৰ মানে মোৰ মানুহটো নাথাকে চাকৰি জেগাত থাকে সিহঁতৰ গোটেই ল'ৰা পা মাকলৈকে গোটেই প্ৰেম তাৰ লগতে তাইয়ে চব চাবি কাঠি মোৰ মানুহটো একোৱে নিদিয়ে পইচা এয়া ঘটনাস্থলীৰ পৰিৱেশ আতগাধীন হত্যাকাৰীক লগত লৈ এনেদৰে মাটি খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে হাবিলদাৰ ৰবিউলৰ মৃতদেহ হত্যাকাৰীৰ অকপট স্বীকাৰোক্তি হয় ময়ে মাৰিলো ৰবিউলক মই এখন গাড়ী চলাইছিলোঁ ৰাতি আনি পাইছোঁ ৰাতিটো কোনো দেখি নাপায় ৰাতিপুৱাটো আপোনাৰ 9-10 বজালৈ মাহঁতক চবকে থৈ মেলি হৈ গৈছিল 9 বজাত আহি খুন্দাখুন্দি কৰিম এই মানুহজনে যেতিয়া কৈছিলে যে মোৰ ঘৰ ইয়াত বুলি তেওঁ ঘৰটো সেয়া 11 মাহৰ পূৰ্বে ৰবিউল নিৰুদ্দেশ হোৱা বুলি পত্নীয়ে থানাত দিছিল এজাহাৰ পিছে প্ৰথমা পত্নীয়ে হত্যা কৰা বুলি সন্দেহ কৰিছিল ঘটনাটোক তাৰ পিছত আৰক্ষীয়ে নিখুঁতভাৱে আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া পলাতক অভিযুক্ত চালক মুকিব আলীক তামিলনাডুৰ পৰা আটক কৰাৰ বিপৰীতে দ্বিতীয় পত্নী বেবী বেগম সহ দুই পুত্ৰ বৰ্তমান কাৰাগাৰত ইতিমধ্যে নৰকংকালটোৰ DNA পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে এটা মিছিং কেছ হৈছিলে আমাৰ অসম পুলিচৰে 26 APBN বেটেলিয়ন মানকাছাৰ তেওঁৰ বেটেলিয়নৰ হাবিলদাৰ ৰবিউল হুছেইন মিছিং হৈছে বুলি তেওঁৰ ছেকেণ্ড ৱাইফে নিমনাগড়ত থাকে তেওঁ কমপ্লেইন দিছিলে মিছিং হৈছে খবৰ পোৱা নাই আৰু তাৰ ঠিক 1.5 মাহমান পিছত ৰবিউল হুছেইনৰ ফাৰ্ষ্ট ৱাইফে শিৱসাগৰৰ পৰা আহি কমপ্লেইন এটা দিলে যে সন্দেহ হৈছে তেওঁক মাৰ্ডাৰ কৰা বুলি চেন্নাইৰ শ্ৰী পেৰম্বুৰৰ পৰা আমাৰ DSP হেডকোৱাৰ্টাৰ আমাৰ টিম গ'ল তাৰ পৰা আমি যিজন ড্ৰাইভাৰ আছিলে যি ইনভলভ আছিলে এইটো মাৰ্ডাৰ কেছত তেওঁক আমি কৰাপ্ত কৰিলোঁ বিহিত ব্যৱস্থা আছে আইনগত আমি লৈছোঁ পত্নীৰ নামত গাড়ী আৰু লোন লৈছিল হাবিলদাৰ ৰবিউলে প্ৰথমা পত্নীৰ সৈতে আছিল ৰবিউলৰ সুসম্পৰ্ক ৰবিউল হুছেইনে লোন লৈছিলে তেওঁৰ ৱাইফৰ নামত গাড়ী লৈছিলে আৰু তেওঁৰ ফাৰ্ষ্ট ৱাইফকো চোৱা চিতা কৰিছিলে যাতে সেই টকাখিনি যাতে খৰচ নকৰে বেলেগত আৰু তেনেকুৱা ধৰণৰ এটা মটিভ এতিয়ালৈকে আমি যিখিনি গম পাইছোঁ আৰু ফাৰ্দাৰ আমাৰ ইনভেষ্টিগেশ্যন এটা কণ্টিনিউ কৰিব আমি বাকীখিনি উলিয়াম কিন্তু এই হত্যাকাণ্ডৰ প্ৰকৃত উদ্দেশ্য যদিওবা এতিয়াও সম্পূৰ্ণকৈ পোহৰলৈ অহা নাই পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ডটো সংঘটিত কৰাৰ সন্দেহ কৰিছে প্ৰাথমিক তদন্তত মানকাছাৰৰ 26 APBNৰ হাবিলদাৰ ৰবিউল হুছেইনৰ মৃত্যুৰ ৰহস্য কিন্তু মাৰ যোৱা নাই এতিয়াও হয়তো হত্যাকাৰীক মৰ্থন জেৰা চলালেই আৰু অধিক ক্লু লাভ কৰাৰ সম্ভাৱনা লাকুৱাৰ পৰা বিটু কোঁৱৰৰ ৰিপৰ্ট
প্ৰাগ নিউজ।